জুবিন গাৰ্গক হত্যা কৰা গৈছিল। জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা গৈছিল। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত ইহঁতি জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠান কৰিবৰ কাৰণে। জুবিন গাৰ্গক হত্যা কৰা গ'ল। এই যে জুবিন গাৰ্গক হত্যা কৰা গ'ল বুলি এই কথাটো অকল মই কৈ থকা কথা নহয়। এই কথাটো অসমত 3,40,00,000 মানুহে কৈ থকা কথা। তো এই কথাটো আমি সকলোৱে এইটো কাৰণে কৈ আছোঁ, জুবিন গাৰ্গৰ যোনসমূহ ভিডিঅ' সেই ভিডিঅ'সমূহ দেখি এইটো সাধাৰণ মৃত্যু বুলি আমি ভাবি ল'ব নোৱাৰোঁ। জুবিন গাৰ্গক হত্যা কৰা গ'ল। এই কথাটো প্ৰতিজন মানুহেই কৈ আছে। এইটো আমি প্ৰতিজন মানুহেই জুবিন গাৰ্গক হত্যা কৰা গ'ল বুলি আমি সন্দেহৰ দৃষ্টিৰে চাইছোঁ। আৰু এটা খবৰ ওলাই পৰিছে এই মুহূৰ্তত, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক এটা নতুন ধাৰা লগাই দিছে CIDয়ে। আৰু সেই ধাৰাটো হত্যাকাণ্ড ধাৰা, মানে হত্যা কৰিলেহে সেই ধাৰাটো লগায়। আচলতে আপোনালোকে নিউজ যদি চাইছে আৰু নিউজ চাই আছে যদি আপোনালোকে এই খবৰটো মই নোকোৱা আগতেই চাগে নিশ্চয় পালে। এটা ভাল খবৰ, এই কালপিত দুটাক নতুন ধাৰা সংযোজন কৰিলে। আমি অসমবাসী ৰাইজে প্ৰতিবাদ কৰি আছোঁ, অসমবাসী ৰাইজে মাত মাতি আছোঁ, জুবিন দাই ন্যায় পাব লাগিব। এই কালপিত দুটাই সঁচাকৈ যদি জুবিন দাক যদি হত্যা কৰিলে, কেনেকৈ কৰিলে আৰু কিয় কৰিলে এই কথাটো আমি জানিব লাগিব। হয়, জুবিন দাক যদি হত্যা কৰিলে আমি ভাবি থকা যোনটো ধাৰণা, আমি ভাবি থকা যোনটো সন্দেহটো, সেই সন্দেহটো যদি সঁচাকৈ হয়, জুবিন দাক কিয় মাৰিলে এইটো মেইন কথা। আৰু কেলৈ, কিয় আৰু কেলৈ এইটো আমি জানিব লাগিব। আৰু এইখিনিতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আকৌ ধন্যবাদ জনাইছোঁ আৰু CID দলটোকো আকৌ ধন্যবাদ জনাইছোঁ। আপোনালোকে আপোনালোকৰ ষ্টাইলত আপোনালোকে তদন্ত কৰক, আৰু অলৰেডি কৰি আছে বাৰু। ভাল লাগিছে CID দলটোৱে ইমান সুন্দৰকৈ তদন্ত কৰিছে, জেৰা কৰিছে, আৰু জেৰা কৰি হয়তো চাগে বহুতো প্ৰমাণ পাইছে। তো অনুৰোধ কৰিছোঁ আপোনালোকে মুঠপত তদন্ত কৰি প্ৰকৃতৰ ঘটনাৰ ৰহস্যটো আপোনালোকে ভেদ কৰক, আপোনালোকে জানিবলৈ চেষ্টা কৰক। আৰু একেবাৰে শেষত আমিতো ৰাইজে গম পামেই। আৰু ইতিমধ্যে পষ্টমৰ্টম ৰিপৰ্ট ছিংগাপুৰত পোনপ্ৰথমে পষ্টমৰ্টম কৰিছিল আৰু আমাৰ অসমত কৰিছিল। তো অলৰেডি এতিয়া 2খন পষ্টমৰ্টম ৰিপৰ্ট ওলাই পৰিছে, অলৰেডি 2খন সাজু কৰিছে, কিন্তু ৰাজহুৱা কৰা নাই। আচলতে এইটো তদন্ত চলি আছে ন, তদন্তৰ কিছুমান মানে হেৰিয়ৰ কাৰণে, মানে তদন্ত চলি থকাৰ কাৰণে ৰাজহুৱা কৰা নাই। ৰাজহুৱা কৰিব, নিশ্চয় কৰিব। আমি এইটো বিশ্বাস আছে আমাৰ, মানে সিহঁতৰ ওপৰত বহুত বিশ্বাস আছে, এইটো ৰাজহুৱা কৰিব। কিন্তু এতিয়া আইনী প্ৰক্ৰিয়া চলি আছে ন, আইনী প্ৰক্ৰিয়া চলি থকাৰ কাৰণে সেইটো কাৰণে ৰাজহুৱা কৰা নাই। আৰু যিহেতুকে দুখীয়া মুতাবত কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব, জুবিন দাই ন্যায় পাব লাগিব, আমি সেইটোৱে বিচাৰি আছোঁ। আচলতে জুবিন দাৰ লগত যোনটো কাণ্ড সংঘটিত হৈ গ'ল, আৰু সেই কাণ্ডটোৰ লগত আৰু জুবিন দাৰ লগত যি সেই দ্বীপটোৰ লগত যোনকেইজন আছিল, যাতে এজনো সাৰি নাযায়, প্ৰতিজনকেই তদন্ত আওতালৈ আনিব লাগে, প্ৰতিজনকে তদন্ত কৰিব লাগে, ইমানখিনিয়ে ক'লোঁ। আৰু সমগ্ৰ অসমবাসী ৰাইজেও এই কথাটো দাবী কৰি আহিছে, জুবিন দাৰ যোনটো মৃত্যু, এই মৃত্যুটো আৰু সহজ মৃত্যু নহয়, প্ৰতিজন লোকেই কৈছে। কিন্তু এতিয়া লক্ষণীয় হ'ব পষ্টমৰ্টম ৰিপৰ্টত কি আছে। এইটো ৰাজহুৱা কৰিলে আমি গম পাম যেন পষ্টমৰ্টম ৰিপৰ্টত এইটো আছে। এনে ৰাজহুৱা কৰিবই, আৰু ৰাজহুৱা কৰিলে গম পাম। আৰু তদন্ত পূৰা তীব্ৰ গতিৰে কৰি আছে। এটা নতুন গোচৰ, মানে এটা নতুন ধাৰা সংযোজন কৰিছে, আৰু সেই ধাৰাটো একদম পূৰা ভয়ংকৰ ধাৰা। আৰু সেই ধাৰাটো যেতিয়া মানুহে কাৰোবাক হত্যা কৰে,
এইটো হত্যা কৰা এইটো ধাৰা এটা লগাইছে আৰু সেই ধাৰাটো লগোৱাৰ কাৰণে আমি ভাবিছোঁ সঁচাকেই আমি ভাবি থকা কথাটোৱেই শুদ্ধ নেকি। লক্ষণীয় হ'ব, আমি অপেক্ষা কৰিব লাগিব। নিউজত যেতিয়া কথাসমূহ গম পাম তেতিয়া আমি স্পষ্টকৈ কৈ দিব পাৰিম। তো ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো ইমান পৰে চোৱাৰ বাবে ধন্যবাদ।